হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি মই তোমালোকক ক্লাছ 10ৰ অধ্যায় 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন এই চেপ্টাৰটোৰ বাকী থকা অংশখিনি পঢ়াবলৈ লৈছোঁ। আমি অলৰেডি এইটো চেপ্টাৰত বা লাষ্ট ক্লাছত মৌল এটাৰ ভিতৰতনো কি থাকে বা মৌল এটাত তোমাৰ ইলেক্ট্ৰন নিউক্লিয়াছ এইবোৰ কেনেকৈ অৱস্থান কৰে, তাৰপিছত যোজ্যতা বা ভেলেঞ্চিনো কি হয়, পাৰমাণৱিক আকাৰনো কেনেকুৱা হয়, এইবোৰ কিছু কথা আমি অলৰেডি পাই আহিছোঁ। তো তাৰপিছত আমি এইখিনি বস্তু আছিলে। তাৰপিছত ইয়াতে দিছে, তোমালোকে দেখিবা যে বৰ্গত তললৈ গ'লে পাৰমাণৱিক আকাৰ বাঢ়ে। অ'কে, ইয়াৰ কাৰণ হৈছে বৰ্গ এটা তললৈ যোৱাৰ লগে লগে নতুন কক্ষ একোটা আৰম্ভ হয়। ই বহিষ্ঠতম ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ মাজৰ দূৰত্ব বঢ়ায়। সেইবাবে নিউক্লিয় আধান বঢ়াৰ লগে লগে পাৰমাণৱিক আকাৰো বাঢ়ে। তাৰমানে কি কৈছে যে আমি অলৰেডি পাই আহিলোঁ যে পৰ্যায়ত কেনেকৈ পাৰমাণৱিক আকাৰ বাঢ়ে, হয়নে নাই? পৰ্যায় আৰু বৰ্গৰ কথাটো অলৰেডি আমি পাইছোঁৱে। আই হোপ তোমালোকে একদম ক্লিয়াৰ হৈ আছা এইখিনি বস্তু। আৰু তোমালোকে পৰ্যাবৃত্ত তালিকাখন উলিয়াই লোৱা। যেতিয়া এইটো ভিডিঅ' চাই আছা তো লগে লগে পৰ্যাবৃত্ত তালিকাখন উলিয়াই লোৱা কিতাপত। আৰু তাত তোমালোকে দেখি পাবা যোনবোৰ এনেকৈ থিয় স্তম্ভ আছে সেইবোৰক আমি কি কৈছিলোঁ, বৰ্গ বুলি কৈছিলোঁ, হয়নে? আৰু ইয়াত কৈছে যে বৰ্গত যিমান আমি তললৈ গৈ থাকিম সিমানে পাৰমাণৱিক আকাৰ বাঢ়ে। তাৰমানে চাইজটো, এটা মৌলৰ যোনটো চাইজ আছে সেইটো যিমানে আমি তলৰ ফালে এনেকৈ গৈ থাকিম, এনেকৈ আছে ন বস্তুবোৰ, হাইড্ৰজেন, তাৰপিছত তোমাৰ ইয়াতে কি আছে, লিথিয়াম আছে, তাৰপিছত তোমাৰ ছ'ডিয়াম আছে, হয়নে? এনেকৈ তলফালে মৌলবোৰ আছে বৰ্গত। আৰু যিমানে আমি তলৰ ফালে এনেকৈ গৈ থাকিম, তাৰমানে হাইড্ৰজেনৰ পৰা লিথিয়ামলৈ আহিম, লিথিয়ামৰ পৰা ছ'ডিয়ামলৈ আহিম, বা তাৰপিছত কে বুলি আছে সেইটোক পটাছিয়াম বুলি কয়, এনেকৈ তললৈ আহি থাকিম, সিমানে কি হ'ব, সিহঁতৰ আকাৰবোৰ কি হ'ব, তোমাৰ লাহে লাহে কি হ'ব, ইনক্ৰিজ হ'ব বা লাহে লাহে বাঢ়ি যাব। আৰু বাঢ়ি যাব বুলি কোৱাৰ লগে লগে আমি এইটো কথা জানিব লাগিব কিয় বাঢ়িলে, হয়নে নাই? কেনেকৈ বাঢ়িলে? বাঢ়াৰ মানে ইহঁতৰ এনেকুৱা নহয় যে মৌল এটা এনেকৈ আছে, ইয়াৰ চাইজটো বাঢ়ি ইমানটো হ'ল, তেনেকুৱা নহয় ইহঁতৰ কাম। তো ইয়াত এনেকুৱা ধৰণৰ হয়, যেতিয়া আমি তলৰ ফালে যাম বৰ্গত, সদায় প্ৰথম যোনটো মৌল আছে যদি সেইটো এটা কক্ষৰ হয়, এইবোৰক কক্ষ বুলি কোৱা হয়, যোনটো মই ৰাউণ্ড দিছোঁ বা গ'ল দিছোঁ এইটো কক্ষ বুলি কৈছোঁ অলৰেডি। তেতিয়াহ'লে ছেকেণ্ড নাম্বাৰ যোনটো তাৰ তলৰ যোনটো মৌল আছে একদম ঠিক, সেইটোৰ কি হ'ব, এটা কি হ'ব, কক্ষ বাঢ়ি যাব। লগে লগে কি চাইজটো বাঢ়িল নে নাই প্ৰথমটোতকৈ? ঠিক তেনেকৈ তাৰ পিছৰটোত আৰু এটা বাঢ়ি যাব কক্ষ। তো এইটো কক্ষটো আকৌ বাঢ়ি যোৱাৰ লগে লগে কি দেখাত ডাঙৰ হ'ল নে নাই? অফক'ৰ্ছ ডাঙৰ হ'ল, আৰু ডাঙৰ হ'বই, কক্ষ বাঢ়ি যাব মানে তোমাৰ আকাৰটো। সেইকাৰণে এনেকৈ কি হ'ব, তলৰ ফালে যেতিয়া আহিবা বৰ্গত সদায় মনত ৰাখিবা মৌলৰ যোনটো পাৰমাণৱিক আকাৰ, মানে যোনটো চাইজ আছে মৌলবোৰৰ, সেইটো কি হ'ব, সদায় বাঢ়িব। আৰু বাঢ়াৰ প্ৰধান কাৰণটোৱে হ'ল যে সিহঁতৰ যোনবোৰ কক্ষ আছে সেইবোৰ এটাকৈ কি হৈ থাকিব, বাঢ়ি গৈ থাকিব, যাৰ কাৰণে চাইজটোও বাঢ়ি গৈ থাকিব। ক্লিয়াৰ? বৰ্গৰ ক্ষেত্ৰত তো সেইটো কৈছে ই বহিষ্ঠতম ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ মাজৰ দূৰত্ব বঢ়ায়। তাৰমানে যেতিয়া তোমাৰ মই মুচি পেলালোঁ, প্ৰথমতে এটা আছিলে, তাৰপিছত দুটা হ'ল, তাৰপিছত কি হ'ব তোমাৰ, তাৰপিছতো ইয়াতে কি দিছোঁ, তিনিটা হ'ল, হয়নে নাই? তো ইয়াতে এতিয়া চোৱা ঘটনাটো কেনেকুৱা ধৰণৰ হ'ব, যোনটো বহিষ্ঠতম ইলেক্ট্ৰন থাকিব, এইবোৰত কি আছে, ইলেক্ট্ৰন ঘূৰি আছে, হয়নে নাই? ইলেক্ট্ৰনৰ চাইনবোৰ কি, এইবোৰ ইলেক্ট্ৰন, এটা ইলেক্ট্ৰন, হয়নে নাই? এইবোৰ ইলেক্ট্ৰন এটা। তো ইলেক্ট্ৰনত কি থাকে, আমাৰ নিগেটিভ চাৰ্জ বা ঋণাত্মক আধান থাকে, সেইটো আমি অলৰেডি জানোৱে। আৰু নিউক্লিয়াছত কি থাকিব, তোমাৰ ভিতৰত কি থাকিব, পজিটিভ আধান থাকিব, যোনটো সূৰ্য বুলি মই কৈছিলোঁ, হয়নে নাই? মই সৌৰজগতৰ লগত এইটো বস্তু মিলাই কিনে তোমালোকক বুজাইছোঁ অলৰেডি লাষ্ট ক্লাছত। যদি চোৱা নাই সেইটো চাই কেনেহে এইটো ভিডিঅ' চাবা, নহ'লে বহুতখিনি বস্তু বুজি নাপাবা তোমালোকে। অ'কে, যিহেতু চিৰিয়েলি আহিছে ভিডিঅ'বোৰ, তো মই বিচাৰোঁ তোমালোকে চিৰিয়েলি চাবা। হঠাৎকৈ এইটো ভিডিঅ' চালে বহুতখিনি বস্তু বুজি নাপাবা। তো মাজত থাকিব পজিটিভ চাৰ্জ বা নিউক্লিয় আধান বা নিউক্লিয়াছ বুলি যোনটো আমি কওঁ। তো এই পজিটিভ চাৰ্জ আৰু এই যোনটো নিগেটিভ চাৰ্জ, তাৰমানে ইলেক্ট্ৰনৰ মাজৰ দূৰত্ব, এইটো দূৰত্ব বেছি হ'ব নে তোমাৰ এইটো দূৰত্ব বেছি হ'ব? অফক'ৰ্ছ এইটো দীঘল দূৰত্ব, হয়নে নাই? যাৰ কক্ষ বেছি আছে, বাহিৰত থকা যোনটো ইলেক্ট্ৰন থাকিব, সেই ইলেক্ট্ৰনৰ মাজত যোনটো দূৰত্ব হ'ব অলৱেজ এইটো কি বেছি হ'বনে নাই, বা এইটো বা এইটোতকৈ?
এই দুটাৰ মাজত যোনটো ডিষ্টেঞ্চ বা দূৰত্ব এইটো বেছি হ'বনে নাই অফক'ৰ্ছ হ'ব কাৰণ এইটো কি আছে 3টা কক্ষ আছে ইয়াৰ লাষ্টৰটোৰ 3টা কক্ষ থাকিলে বাহিৰৰ যোনটো ইলেক্ট্ৰন থাকিব তাৰ মাজত নিউক্লিয়াছৰ দূৰত্বটো সদায় বেছি হ'ব আৰু যাৰ কাৰণে কি হ'ব সিহঁতৰ সেইকাৰণে আকাৰো বাঢ়িব সেইটোৱে কৈছে সেইবাবে নিউক্লিয় আধান বঢ়াৰ লগে লগে পাৰমাণৱিক আকাৰো বাঢ়ে অ'কে যিমান নিউক্লিয় আধান মানে কি পজিটিভ চাৰ্জ যোনটো ভিতৰৰ একদম যোনটো কেন্দ্ৰত থাকিব যোনটো পজিটিভ চাৰ্জ কেন্দ্ৰত থাকিব সেই কেন্দ্ৰটোৰ কথা কৈছে নিউক্লিয় আধানৰ কথা কৈছে যিমানে নিউক্লিয় আধান পজিটিভ চাৰ্জটো ইনক্ৰিজ হ'ব তো সিহঁতৰ কি হৈ থাকিব তোমাৰ কক্ষৰ যোনটো একদম বাহিৰতম যোনটো ইলেক্ট্ৰনটো কোনটো ইলেক্ট্ৰন ধৰিব সদায় যোনটো বাহিৰৰ কক্ষত আছে অ'কে এটা মৌলৰ যোনটো বাহিৰৰ যোনটো ইলেক্ট্ৰন সেইটোৰ মাজত থকা দূৰত্বহে আমি ধৰিম ইয়াতো ইলেক্ট্ৰন থাকিব হয়নে নাই কিন্তু এইটো নহয় একদম যোনটো বাহিৰৰ কক্ষত আছে তাৰ আৰু এই পজিটিভ চাৰ্জৰ মাজৰ যোনটো ডিষ্টেঞ্চ এইটো আমি সদায় ল'ম আৰু যাৰ ডিষ্টেঞ্চটো বেছি হ'ব বা দূৰত্বটো বেছি হ'ব সেইটোৰে কি হ'ব আকাৰ সবচে বেছি হ'ব সেয়াই কৈছে তো এইটো একদম মানে এইবোৰ বস্তু অকণমান ভাবিবলগীয়া বা তুমি ভাবিব লাগিব এইখিনি বস্তু তুমি এনেই জাষ্ট পঢ়ি যদি যোৱা বস্তুটো হয়তো বুজি নাপাব পাৰা এতিয়া মই কিবা এটা বস্তু বুজাই দিছোঁ তো সেইটো বস্তু তোমালোকে বুজিলে অকণমান ভাবিব চেষ্টা কৰিবা যে কেনেকৈ হ'ল বস্তুটো অকল মই কৈ গৈছোঁ তোমালোকে শুনি গৈছা বা লিখি গৈছা তেনেকুৱা নহয় কথাবোৰ মই কিবা এটা কৈছোঁ তোমালোকেও কিতাপখন পঢ়িব লাগিব অ'কে কিতাপখন পঢ়ি উঠি মোৰ ভিডিঅ'টো চাই লৈ তাৰপিছত নিজে ভাবা কেনেকৈ হৈছে ঘটনাটো যদি কিবা বুজি পোৱা নাই কমেণ্টত সুধিবা মই নেক্সট ক্লাছত বা নেক্সট ভিডিঅ'টোত বুজাই দিম অ'কে তো তেতিয়াহ'লে আহা নেক্সট চাওঁ নেক্সট আমি চাইছোঁ ধাতৱ আৰু অধাতৱৰ ধৰ্ম তাৰমানে মেটেলিক আৰু নন মেটেলিক প্ৰপাৰ্টিজখিনি আমি চাম এতিয়া মৌলৰ অ'কে তোমালোকক কিছুমান কাৰ্যকলাপ দিয়া আছে 5.9 তো ইয়াতে তৃতীয় পৰ্যায়ৰ মৌলবোৰ পৰীক্ষা কৰা ইহঁতক ধাতু আৰু অধাতু হিচাপে শ্ৰেণীবিভাজন কৰা আচ্ছা হ'ব এইখিনি বস্তু আগতে অকণমান আমি চাই লওঁ তাৰপিছত কিতাপখন পঢ়িলে অ'কে পঢ়ি গ'লে তাৰপিছত এইবোৰ কাৰ্যকলাপৰ যিখিনি কুৱেশ্যন আছে তোমালোকে এনেই নিজেই পাৰিবা এইবোৰ একো বাহিৰা কুৱেশ্যন নহয় কিতাপৰ ভিতৰতে থকা কুৱেশ্যন জাষ্ট কিছুমান অকণমান ভাবিবলগীয়া অ'কে তো আহা চাওঁ কি দিছে পৰ্যায়বৃত্ত তালিকা ছ'ডিয়াম আৰু মেগনেছিয়ামৰ দৰে ধাতুকেইটা বাওঁফালে আৰু ছালফাৰ আৰু ক্লৰিনৰ দৰে ধাতুকেইটা সোঁফালে থকা আমি দেখিবলৈ পাম তো তোমালোকে সদায় যেতিয়াই এইটো চেপ্টাৰ পঢ়ি আছা একদম মনত ৰাখিবা তোমালোকে এটা বস্তু উলিয়াই ল'ব লাগিব সেইটো হ'ল তোমাৰ যোনখন তোমালোকৰ কিতাপত পৰ্যায়বৃত্ত তালিকা দিয়া আছে যোনটো 86 নম্বৰ পেজ নম্বৰত দিয়া আছে সেইখন উলিয়াই লৈহে পঢ়িবা দেই মই বাৰে বাৰে এইটো কথা কৈ আছোঁ যদি সেই তালিকাখন উলিয়াই লোৱা নাই এনেই পঢ়ি গৈছা তেতিয়াহ'লে একো লাভ নাই তোমালোকে বুজি পালেও বস্তুখিনি এনেকুৱা ধৰণৰ হ'ব যে হৃদয়ংগম কৰিব নোৱাৰিবা মানে বুজি লৈ পঢ়া ভাবা সেইবোৰ বস্তু একেলগে নহ'ব চ' সেইকাৰণে এই তালিকাখন উলিয়াই ল'বা ভিডিঅ'টো চাবা কিতাপখন পঢ়িবা নিজৰ তাৰপিছত কুৱেশ্যনখিনি ওলাবা অ'কে এইটো ষ্টেপ বাই ষ্টেপ গ্ৰেজুৱেলি হ'ব কিন্তু তাৰ আগতে ফাৰ্ষ্ট কামটো হ'ল টেবুলখন ওলাই ল'বা বা তালিকাখন উলিয়াই ল'বা সেইখনেই মেইন এইটো চেপ্টাৰৰ আৰু সবচে ডাঙৰ কথা মই এইটো ছ'ডিয়াম ক'লোঁ এইটোক মেগনেছিয়াম বুলি ক'লোঁ এইবোৰ নাম তোমালোকৰ কিতাপতেই আছে আৰু যোন তালিকাখনতেই দিয়া আছে যিকেইটা এইটো চাইন NA বুলি দিয়া আছে MG বুলি লিখা আছে তাৰ তলত চোৱা কিতাপখনৰ সেইটো ঘৰত ছ'ডিয়ামৰ তলত সৰুকৈ লিখা আছে ছ'ডিয়াম বুলি SODIUM ছ'ডিয়াম আৰু মেগনেছিয়ামৰ তলত মেগনেছিয়াম বুলি লিখা আছে ছ'ডিয়ামৰ ওপৰত 11 লিখা আছে সেইটো হ'ল এটমিক নাম্বাৰ বা পাৰমাণৱিক সংখ্যা দিয়া আছে আৰু যোনটো 23.0 দিয়া আছে ছ'ডিয়ামৰ সেইটো হ'ল তাৰ ভৰ পাৰমাণৱিক ভৰ বা এটমিক মাছ বুলি কয় ইংলিছত তো এইখিনি বস্তু তেনেকৈ দি থোৱা আছে অ'কে তো ঠিক আছে তেতিয়াহ'লে এইটো চাওঁ আমি পৰ্যায়বৃত্ত তালিকাত ছ'ডিয়াম আৰু মেগনেছিয়াম জানিব লাগিব তোমালোকে যে NA মানে ছ'ডিয়াম হয় আৰু MG মানে যে মেগনেছিয়াম হয় কাৰণ তোমালোকে এতিয়া এইবোৰ বস্তু দীঘলকৈ লিখা নাথাকে যেনেকৈ ইয়াতে অকল চিম্বলটো দিয়া আছে ছ'ডিয়াম NA বুলি তো লগে লগে দেখাৰ লগে লগে গম পাব লাগিব এইটো নাম কি ছ'ডিয়াম বা MG মানে কি মেগনেছিয়াম তো কিতাপখনত তালিকাখন উলিয়াই কোনটোৰ তলত কি নাম আছে আপ টু এটলিষ্ট 20 লৈকে 20 পাৰমাণৱিক সংখ্যালৈকে তোমালোকে সেইখিনি জানিব লাগিব যে এইটো চিম্বল মানে এইটো নাম এইটো চিম্বল মানে এইটো নাম পৰ্যায়বৃত্ত তালিকা ছ'ডিয়াম আৰু মেগনেছিয়ামৰ দৰে ধাতুকেইটা বাওঁফালে আৰু ছালফাৰ আৰু ক্লৰিন এতিয়া ছালফাৰৰনো হেৰিটো কি আছিলে চিম্বলটো ছালফাৰ মানে S হয়নে নাই আৰু ক্লৰিন মানে Cl তো এইবোৰ জানিব লাগিব
ছালফাৰ আৰু ক্লৰিনৰ দৰে অধাতু কেইটা সোঁফালে থকা আমি দেখা পাওঁ তো ইয়াতে কৈছে ধাতু আৰু অধাতুৰ কথা পঢ়ি আছোঁ আমি ছ'ডিয়াম আৰু মেগনেছিয়াম অ'কে ছ'ডিয়াম 11 আৰু মেগনেছিয়াম 12 যোনটো বাওঁফালে আছে আমাৰ পৰ্যায়বৃত্ত তালিকাখন যদি চোৱা তোমালোকে তেতিয়া দেখিব পাৰিবা বাওঁফালে আছে আৰু বাওঁফালে থকা মেক্সিমাম মৌলই কি হয় ধাতু হয় সেইটো অলৰেডি তোমালোকে পৰ্যায়বৃত্ত তালিকাখনত চোৱা তুমি সেউজীয়া ৰঙৰ যিকেইটা ঘৰ আছে গ্ৰীণ কালাৰৰ সেইকেইটা ওপৰত চোৱা ধাতু বুলি দিয়া আছে পিংক কেইটাক দিয়া আছে বা গুলপীয়া কেইটাক ধাতুকল্প আৰু অধাতু মানে য়েল্ল' ধাতুকল্প কি হয় লাহেকৈ পাই আছোঁ আমি আৰু অধাতু মানে নন মেটেল সেইখিনি তোমাৰ হালধীয়া দিয়া আছে তো যিখিনি গ্ৰীণ মেক্সিমাম বাওঁফালে আছে আৰু হালধীয়া একদম ৰাইট চাইডে আছে তাৰমানে আমি এইটো গম পালোঁ যে সেউজীয়া হোৱা মৌলকেইটা তোমাৰ ধাতু আৰু হালধীয়া কেইটা অধাতু তো সেইটোৱে কৈছে ইয়াতে ছ'ডিয়াম আৰু মেগনেছিয়াম কেইটা বাওঁফালে আছে ধাতু আৰু ছালফাৰ ক্লৰিন কেইটা অধাতু সিহঁতক একচুৱেলি তালিকাখন এনেকৈ বহুৱাইছে যাতে এটা এটা গ্ৰুপত পৰে অ'কে যে ধাতুখিনি একেলগে বহুৱাইছে অধাতুখিনি একেলগে বহাইছে তাৰ ভিতৰত এটা হাইড্ৰজেন আছে যোনটো হালধীয়া হৈ আছে ওপৰত চোৱা তোমালোকে সেইটো এটা কি আমাৰ অধাতু হয় অ'কে মাজত দেখিবলৈ পাম মাজত চিলিকন থাকে অ'কে চিলিকন ক'ত আছে চোৱা পৰ্যায়বৃত্ত তালিকাখনৰ যোনটো 14 নম্বৰ আছে তোমাৰ থাৰ্ড পৰ্যায় 3 নম্বৰ পৰ্যায়ত আছে 14 নম্বৰ চোৱা SI বুলি দিয়া আছে চিলিকনৰ ফৰ্মুলা চিম্বলটো হ'ল SI ইয়াক অৰ্ধ ধাতু তাৰমানে ছেমি মেটেল পিংক কালাৰ ছেমি মেটেল আৰু ধাতুকল্প বা মেটেলয়েড হিচাপে শ্ৰেণী বিভাজন কৰা হৈছে কিয় ধাতুকল্প বুলি কোৱা হয় বা ছেমি মেটেল বুলি কিয় কোৱা হয় অৰ্ধ ধাতু তাৰমানে সিহঁতে আধা ধাতু অ'কে ধাতুকল্পবোৰ হ'ল আধা ধাতু কমপ্লিটলি ধাতু নহয় কাৰণ ই ধাতু আৰু অধাতু উভয়ৰে কিছুমান ধৰ্ম প্ৰদৰ্শন কৰে এই পিংক কালাৰ বা গুলপীয়া ৰঙৰ যিকেইটা তোমাৰ মৌল আছে পৰ্যায়বৃত্ত তালিকাখন উলিয়াই লোৱা তাত চোৱা কি আছে গুলপীয়া বৰণ বি বৰণ SI আছে চিলিকন AS দিয়া আছে তোমাৰ আৰ্ছেনিক দিয়া আছে তাৰপিছত TE এইকেইটা তোমাৰ ইমান এটা খুব বেছি লাষ্টৰ কেইটা তোমালোকে এতিয়া ইমান হেৰি নকৰিলে হ'ল মষ্ট ইম্পৰ্টেণ্ট বৰণ চিলিকন তাৰপিছত তোমাৰ জাৰ্মেনিয়াম আৰু আৰ্ছেনিক এইকেইটা তোমালোকৰ কাৰণে এতিয়াৰ কাৰণে ইম্পৰ্টেণ্ট বাকী তুমি জানিবৰ কাৰণে এইখিনিও জানিব লাগিব হোৱাটটো হয়েই গোটেইখিনি এণ্টিমনি SB বুলি দিয়া আছে TE মানে টেলুৰিয়াম আৰু PO মানে পলনিয়াম এইকেইটা গোটেইকেইটা গুলপীয়া দিয়া আছে মানে এইকেইটা ধাতুকল্প আৰু ধাতুকল্প মানে কি যিটো মৌলই ধাতু আৰু অধাতু দুয়োটা গুণেই দেখুৱায় অ'কে কেতিয়াবা গেছৰ নিচিনা দেখুৱাব বা কেতিয়াবা ধাতুৰ নিচিনা দেখুৱাব তো ধাতু অধাতু দুটাই দেখায় সেইকাৰণে ধাতুকল্প বা অৰ্ধ ধাতু বুলি কোৱা হয় ক্লিয়াৰ এইখিনি তাৰপিছত চোৱা কি দিছে আধুনিক পৰ্যায়বৃত্ত তালিকাত একা বেকা জিগজেগ ৰেখা এটাই ধাতুবোৰক আৰু অধাতুবোৰৰ পৰা পৃথক কৰিছে ৰেখাডালৰ গাতে লাগি থকা মৌলকেইটা মানে যিকেইটা বৰ্ডাৰ এলিমেণ্ট বৰণ চিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এণ্টিমনি টেলুৰিয়াম পলনিয়াম যিকেইটা মই অলৰেডি এইমাত্ৰ ক'লোঁ তোমালোকক তাৰমানে পিংক কালাৰ ৰেখাডালৰ কথা কৈ আছে তাহাঁতে জিগজেগ ৰেখা যোনডাল কৈছে বা একা বেকা ৰেখাৰ কথা যোনটো কৈছে সেইটো বেলেগ একো নহয় কাৰ কথা কৈছে এই পিংক কালাৰ বা গুলপীয়া ৰঙৰ যোনটো ৰেখা মানে গুলপীয়া ৰঙৰ যিকেইটা তোমাৰ মৌল দিয়া আছে পৰ্যায়বৃত্ত তালিকাখনত সেই মৌলকেইটাৰ কথা কৈছে যে সিহঁতে এটা কি কৰিছে ধাতু আৰু অধাতুখিনি কি কৰিছে পৃথক কৰিছে বাওঁফালৰখিনি সেউজীয়া তাৰমানে ধাতু আৰু ৰাইট ছাইডৰখিনি বা সোঁফালৰখিনি তোমাৰ হালধীয়া বা অধাতু হয়নে নাই বাওঁফাল আৰু সোঁফালক তোমাৰ ভাগ কৰিছে বা পৃথক কৰিছে কোনে গুলপীয়াখিনিয়ে আৰু গুলপীয়াখিনি আমি জানো কি সিহঁত হয় ধাতুকল্প যোনে ধাতু আৰু অধাতু দুয়োটা গুণেই দেখুৱাব সেইকেইটা মৌলই তো সেইকেইটা মৌল কি বৰণ চিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এণ্টিমনি টেলুৰিয়াম আৰু পলনিয়াম ধাতু আৰু অধাতুৰ মাজত ধৰ্ম দেখুৱায় তো এইকেইটা ধাতু অধাতুৰ মাজত ধৰ্ম দেখুৱায় তোমালোকক গোটেইকেইটাই দিছে তো নালাগাৰ কথা নাই গোটেইকেইটাই লাগিব যিকেইটা আছে তো মষ্ট ইম্পৰ্টেণ্ট এইকেইটা ধাতুকল্প বা অৰ্ধধাতু বোলা হয় পৰীক্ষাত আহে চ' তোমালোকে এইটো ধুনীয়াকৈ লিখি থৈ দিবা ধাতুকল্প মানে কি বা অৰ্ধধাতু মানে কি আৰু সেইকেইটানো কি হয় তো এইকেইটা 1 2 3 4 5 6 7টা আছে আপ টু পলনিয়াম 7টা আছে তো এই 7টা হ'ল আমাৰ ধাতুকল্প বা অৰ্ধধাতু যোনে ধাতু অধাতু দুটাই গুণ দেখুৱায় আৰু এইকেইটা ধুনীয়াকৈ তোমালোকে বহীত লিখি ল'বা মই বাৰে বাৰে কৈ গৈ আছোঁ কি লিখিব লাগে নালাগে ইম্পৰ্টেণ্টখিনি গম পাই আছা মই তাত বহুত বেছি এম্ফেচাইজ কৰি আছোঁ বা বহুত বেছি জোৰ দি কৈ আছোঁ তো তোমালোকে সেইবোৰ বস্তু ধুনীয়াকৈ বহীত নোট কৰি যাবা যিহেতু অনলাইন ক্লাছেই চলি আছে আৰু নাজানো কিমান দিন অনলাইন ক্লাছ চলিব আমাৰ এনেকৈ
তো মই ভাবোঁ যদি কিবা বুজি নোপোৱা থাকে তোমালোকে কাইণ্ডলি কমেণ্টত কোৱা যে এইখিনি বস্তু বুজি পোৱা নাই বাইদেউ, মই তোমালোকক নেক্সট যোনটো ভিডিঅ' বনাম সেইটোত সেইখিনি বস্তু কভাৰ আপ কৰিম। অ'কে, তো এইখিনি কথা। তাৰপিছত আছে তোমাৰ অধ্যায় 3 তোমালোকে পাই আহিছা যে অ'কে অধ্যায় 3 আমি এতিয়ালৈকে বাৰু পঢ়া নাই। বান্ধনি গঠন কৰোঁতে ধাতুবোৰে ইলেক্ট্ৰন হেৰুৱাই অৰ্থাৎ সিহঁত বিদ্যুৎ ধনাত্মক। অ'কে, তো এইটো অকণমান অধ্যায় 3ত আছে এইখিনি বস্তু। অ'কে, একো প্ৰব্লেম নাই, এইটো এটা লাইন দিয়া আছে। বান্ধনি যেতিয়া গঠন কৰে মানে এটা তোমাৰ যেতিয়া বণ্ড এডাল, অ'কে, দুটা মৌলৰ মাজত যদি এডাল বণ্ড মানে লগ লাগিব, যেতিয়া দুটা মৌল এটা বণ্ড ফৰ্ম কৰিব আৰু সেই বান্ধনি, অ'কে, যেতিয়া বন্ধন হ'ব মানে দুটা মৌলৰ মাজত, তেতিয়া কি হ'ব, ধাতুবোৰে ইলেক্ট্ৰন হেৰুৱায়। তেতিয়া যোনটো ধাতু থাকিব সি এটা ইলেক্ট্ৰন হেৰুৱাই পেলাব আৰু হেৰুৱাই পেলাই সি কি হ'ব, নিজে এটা ইলেক্ট্ৰন হেৰুৱাই পৰাইছে, হয়নে নাই? ইলেক্ট্ৰন মানে কি তোমাৰ নিগেটিভ, ঋণাত্মক। তো সেইটো যদি গুচি যায় তাৰ পৰা, তো সি নিজে কি হ'ব, পজিটিভ হ'বনে নাই, সেয়াই কৈছে। এইটো পাম দিয়া পিছত, এইটো একো প্ৰব্লেম নাই। তো তোমালোকক ইয়াতে দিছে কাৰ্যকলাপ 5.10 বৰ্গ এটাৰ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কিদৰে ক্ৰম পৰিৱৰ্তিত হ'ব বুলি ভাবা। পৰ্যায় এটাত এই প্ৰৱণতা কিদৰে ক্ৰম পৰিৱৰ্তিত হ'ব। তো ইয়াতে দিছে তোমালোকৰ কি কৈছে, পৰ্যায় এটাত সোঁফালে ক্ৰমান্বয়ে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণীয় ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয় আধান ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জৰ মান বাঢ়ে, সেইবাবে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমে। অ'কে, যেতিয়া আমি পৰ্যায়ত থাকিম, অলৰেডি মই বৰ্গৰ কথা এইটো ভিডিঅ'তেই ক'লোঁ, পৰ্যায়ৰ কথা লাষ্ট ভিডিঅ'ত আমি অলৰেডি আলোচনা কৰিছোঁ, হয়নে নাই? তাৰমানে যেনেকৈ আজি ক'লোঁ, বৰ্গ এটাত কি হয়, ওপৰৰ পৰা যেতিয়া আমি তলৰ ফালে আহি থাকিম বৰ্গ এটাত, তেতিয়া কি হয়, তোমাৰ কক্ষবিলাক বাঢ়ি যায়, হয়নে নাই? এটা এটা কক্ষ বাঢ়ি যায় আৰু বাঢ়ি যোৱাৰ লগে লগে সেই মাজৰ যোনটো পজিটিভ চাৰ্জ বা নিউক্লিয়াছ যোনটো থাকিব, নিউক্লিয় আধান, হয়নে নাই? পজিটিভ যোনটো আধান থাকিব সেইটো আৰু তাৰ একদম বাহিৰৰ কক্ষৰ যোনটো ইলেক্ট্ৰন থাকিব, সেইটোৰ মাজত ডিষ্টেঞ্চটো কি হৈ থাকে, বাঢ়ি গৈ থাকে, যিমান আমি তললৈ গুচি যাম এটা কিহত, বৰ্গত। অ'কে, কিন্তু যেতিয়া তুমি পৰ্যায়ৰ কথা কওঁ আমি, যেতিয়া তাৰমানে পৰ্যায় মানে কি, লেফ্ট টু ৰাইট, হয় নাই, বাওঁফালৰ পৰা সোঁফালে যাম যেতিয়া আমি তালিকাখনত, তেতিয়া কি হ'ব তোমাৰ, আমি জানো যে মাজত কি থাকে, পজিটিভ চাৰ্জ, আৰু এটা কি থাকিব আমাৰ, তাৰ চাৰিওফালে কি থাকিব, কক্ষবোৰত কি থাকিব, ইলেক্ট্ৰন ঘূৰি থাকিব, হয়নে নাই? ইলেক্ট্ৰনবিলাক মাইনাছ চাৰ্জ। পৰ্যায়ত সদায় কি হয় তোমাৰ, কক্ষ কিন্তু সদায় কি থাকিব, একে সমানে থাকিব। যদি দুটাকে কক্ষ আছে সেইটো পৰ্যায়ত, তেতিয়াহ'লে প্ৰত্যেকটো মৌলতেই কি হ'ব তোমাৰ, ছেইম কক্ষ থাকিব। তাৰমানে কক্ষৰ সংখ্যা বাঢ়ি নাযায়। যেনেকৈ বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে কক্ষৰ সংখ্যা বাঢ়ি গৈছিলে, ঠিক তেনেকৈ পৰ্যায়ত তাৰ কি হ'ব, ওলোটাটো হ'ব। তাৰমানে কেনেকৈ হ'ব, পৰ্যায়ত সদায় যোনটো কক্ষ, যিমানটা কক্ষ আছে সিমানটা কক্ষই থাকিব, কক্ষ নাবাঢ়ে মুঠতে। এইটো এটা ডিফাৰেঞ্চ, পাৰ্থক্য বৰ্গ আৰু পৰ্যায়ৰ মাজত। অ'কে, তো সেইকাৰণে কি হ'ব, যেতিয়া পৰ্যায় এটাত সোঁফালে ক্ৰমান্বয়ে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণী ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়ে। অ'কে, তো কি হ'ব, যিহেতু মাজত কি আছে তোমাৰ, এটা পজিটিভ চাৰ্জ থাকিব পৰ্যায়ত, হয়নে নাই, যোনটো বৰ্গটো থাকে, তো কক্ষ থাকিব আৰু সেই কক্ষৰ যিমানে সোঁফালে গৈ থাকিব এই পজিটিভ চাৰ্জৰ আধানটো বাঢ়ি গৈ থাকিব, হয়নে নাই, আৰু ইলেক্ট্ৰনটোতো ইয়াতে থাকিব। যদি এটাই কক্ষ থাকে তেতিয়াহ'লে তাৰ ছাইডৰটোতো ছেইমেই ঘটনা ঘটিব, ইলেক্ট্ৰনৰ মান বাঢ়িব, এটা ইলেক্ট্ৰন বাঢ়ি যাব, হয়নে নাই? তো সেনেকৈ কি হ'ব তোমাৰ, কথাবিলাক এনেকুৱা ধৰণৰ হ'ব যে নিউক্লিয়াছৰ যোনটো পজিটিভ চাৰ্জৰ নিউক্লিয় আধানৰ মান বাঢ়িব, যাৰ কাৰণে পজিটিভ চাৰ্জৰ যিমান মান বাঢ়িব তাৰ চাৰিওফালে ঘূৰি থকা ইলেক্ট্ৰনৰ মাজত কি হ'ব তোমাৰ, আকৰ্ষণ শক্তিটো বাঢ়িবনে নাই? যদি এই পজিটিভ চাৰ্জৰ যোনটো ষ্ট্ৰং হৈ যায় পজিটিভ চাৰ্জটো, তেতিয়া এই তাৰ বাহিৰৰ যোনটো কক্ষৰ যোনটো ইলেক্ট্ৰন থাকিব তাক জোৰকৈ টানি থাকিবনে নাই? পজিটিভ আৰু তোমালোকে চবেই জানা পজিটিভ আৰু নিগেটিভৰ মাজত কি হয়, কি আছে, আকৰ্ষণ শক্তি আছে, হয়নে নাই? পজিটিভৰ মাজত কি আছে, বিকৰ্ষণ হ'ব, সিহঁতে নিজকে কি কৰিব, ৰিপেল কৰিব, দূৰলৈ গুচি আহিব, হয়নে নাই? কিন্তু পজিটিভ আৰু নিগেটিভ অহাৰ লগে লগে, ওচৰত অহাৰ লগে সিহঁতে একেবাৰে ওচৰত গুচি আহিব, তাৰমানে আকৰ্ষণ শক্তি আছে। তো এইটো কথা জানা তোমালোকে। তো যিমান পজিটিভ চাৰ্জটো বাঢ়ি যাব সিমান বেছি সি বাহিৰৰ ইলেক্ট্ৰনটো কি কৰিব, টানি থাকিব বা ওচৰত অনাৰ চেষ্টা কৰিব, মানে তোমাৰ
যোনটো ষ্ট্ৰং হ'ব আৰু আকৰ্ষণ শক্তিটো কি হ'ব ষ্ট্ৰং হ'ব তো সেইটোৱে কৈছে সেইবাবে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমে তো সেইকাৰণে এই ইলেক্ট্ৰনটো হেৰুৱাৰ প্ৰৱণতা বাঢ়িব নে কমিব কি ভাবা তোমালোকে কোৱাচোন যদি এই পজিটিভ চাৰ্জটো যদি বাঢ়ি গৈ থাকে তেতিয়াহ'লে এই ইলেক্ট্ৰনটো হেৰুৱাব নেকি কেতিয়াও নেহেৰুৱায় কাৰণ যদি পজিটিভটো বাঢ়ি গৈ থাকে ই বেছিকৈ টানিবনে নাই ইলেক্ট্ৰনটো ওচৰত টানিব টানি থাকিলে সি যাব দিব নেকি নিদিয়ে যাব ই গুচি যাব পাৰিব নেকি নোৱাৰে গুচি যাব তো ইয়াক জোৰকৈ কি কৰিব টানি ৰাখিব হয়নে নাই তো পৰ্যায় এটাত এইটো ঘটনা ঘটে কি হয় যে তোমাৰ ইলেক্ট্ৰন হেৰুৱাৰ যোনটো প্ৰৱণতা ইলেক্ট্ৰন কেতিয়াও নেহেৰুৱায় পৰ্যায়ত এইটো মনত ৰাখিবা কিবা এইটো বেলেগ পিছত আছে বিক্ৰিয়া কিবা কৰি সেইটো পিছত কিবা হ'ব পাৰে কিন্তু ফৰ দ্য টাইম বিং তোমালোকে এইটো জানি থোৱা যে পৰ্যায়ত ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমে যিমান তুমি বাও ছাইডৰ পৰা সু ছাইডে যাবা সিমানেই তাৰ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমি গৈ থাকিব বৰ্গ এটা তললৈ ক্ৰমান্বয়ে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণী ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয় আধানৰ মান কমে কাৰণ বাহিৰতম ইলেক্ট্ৰনসমূহ নিউক্লিয়াছৰ পৰা অধিক দূৰলৈ তোমাৰ আঁতৰি যায় সেইবাবে এনে অৱস্থাত মৌল এটাই যোজক ইলেক্ট্ৰন সহজে হেৰুৱাব পাৰে এইবাবেই পৰ্যায় এটাত সোঁফালে ধাতৱীয় ধৰ্ম আৰু বৰ্গ এটা তললৈ ই বাঢ়ে তো এইটো চোৱা তোমালোকক বৰ্গৰ ক্ষেত্ৰত কি কৈছে মই অলৰেডি ক'লোৱে তোমালোকক বৰ্গত কি হয় যে আমি জানো পজিটিভ ইয়াতে যদি আছে তো ইয়াতে এটা দুটা কক্ষ থাকিলে তাৰ তলতটোত কি হ'ব তিনিটা কক্ষ থাকিব তাতে তলত চাৰিটা থাকিব তো বাঢ়ি গৈ থাকিলে কি হ'ব তোমাৰ যোনটো ইয়াৰ বাহিৰৰ ইলেক্ট্ৰন আছে আৰু যোনটো এইটো পজিটিভ চাৰ্জ আছে তাৰ মাজত যোনটো আকৰ্ষণ শক্তি এইটো কি হ'ব উইক হ'ব বা দুৰ্বল হ'ব হয়নে নাই এই পজিটিভ চাৰ্জ আৰু এই ইলেক্ট্ৰনৰ মাজত যোনটো কি আছে তোমাৰ আকৰ্ষণ কৰাৰ যোনটো শক্তি সেইটো বেছি হয়নে নাই যিহেতু সৰু এইটো ঘৰটো কিন্তু ইয়াৰ দূৰত্বটো কি হৈ গৈ আছে বাঢ়িছে 3 নম্বৰত আছে এইটো 2 নম্বৰত আছে তো সেইকাৰণে ইয়াৰ বেছি ইয়াতকৈ এইটোত কি হ'ব তোমাৰ যোনটো আকৰ্ষণ কৰাৰ পজিটিভ নিগেটিভৰ আকৰ্ষণ কৰা শক্তি সেইটো কমিবনে নাই দূৰত আছে যিহেতু মাইনাছ চাইনটো পজিটিভটো ইমান দূৰত আছে নিগেটিভটো ইমান দূৰত আছে তাহাঁতৰ মাজত যোনটো দূৰত্ব বেছি কাৰণে তাহাঁতৰ কি হ'ব আকৰ্ষণ শক্তিটো কমিব আৰু কমাৰ কাৰণে ইয়াৰ কি হ'ব তোমাৰ এই যোনটো নিগেটিভ চাৰ্জ আছে সেইটো ইয়াৰ পৰা গুচি যোৱাৰ সম্ভাৱনাটো বেছি গুচি যোৱা মানে কি কিবা বিক্ৰিয়া ঘটিলে বা ইয়াৰ ওচৰত যদি কিবা এটা পজিটিভ চাৰ্জ আহি যায় ই পটকৈ ইয়াক কি কৰিব টানি লৈ গুচি যাব কাৰণ ইহঁতৰ মাজত ইহঁতে বিৰাট কম এটা শক্তি লৈ আছে তাৰমানে আকৰ্ষণ শক্তিটো খুবেই কম তো যদি ওচৰত যদি এটা পজিটিভ চাৰ্জ পাই যায় ই ইয়াৰ ওচৰত কি হ'ব পলাই গুচি আহিব তো এইটো গুচি যাব তো তেনেকুৱা ধৰণৰ ঘটনা হয় ইয়াতে কৈছে যে ইলেক্ট্ৰন সহজে হেৰুৱাব পাৰে ক'ত বৰ্গত অ'কে সদায় মনত ৰাখিবা বৰ্গত ইলেক্ট্ৰন সহজে মৌল এটাই সহজে হেৰুৱাব পাৰে এইবাবেই পৰ্যায় এটাত সোঁফালে ক্ৰমে ধাতৱীয় ধৰ্ম কমে আৰু বৰ্গ এটাত ই তললৈ বাঢ়ে তো যিমানেই বেছি ইলেক্ট্ৰন হেৰুৱাব সিমানেই কি হ'ব ই ধাতু হ'ব সেইকাৰণে বৰ্গ এটাত যিমানেই তলৰ ফালে তুমি যাবা ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো বাঢ়িব আৰু যাৰ কাৰণে ইয়াত কি হ'ব যোনটো ধাতৱীয় ধৰ্ম বা ধাতুৰ যোনটো ধৰ্ম সেইটো কি হ'ব বাঢ়িব অ'কে বাঢ়ে তলৰ ফালে বৰ্গ তলৰ ফালে ধাতু বাঢ়িব কিন্তু পৰ্যায় এটাত বাওঁফালৰ পৰা যেতিয়া সোঁফাললৈ যাবা তেতিয়াহ'লে কি হ'ব তাৰ ধাতুৰ যোনটো ধৰ্ম সেইটো কমি কেনে ৰাইট চাইডে কি আছে আমাৰ অধাতু মানে কি আৰু তোমাৰ গেছ যোনবোৰ আৰু গেছেছবোৰ আছে ক্লৰিন তাৰপিছত তোমাৰ নিয়ন এইবোৰ চব কি হয় গেছ হয়নে নাই তো ৰাইট চাইডে সদায় আমাৰ অধাতু আৰু তলৰ ফালে কৈছে যে আমাৰ ধাতু হ'ব কাৰণ ইলেক্ট্ৰন পটকৈ এৰি দিয়াৰ চান্স থাকে আৰু সেইকাৰণে ইয়াৰ ধাতুৰ যোনটো ধৰ্ম সেইটো তলৰ ফালে বাঢ়ে বা তোমালোকে পৰ্যায় তালিকাখন দেখিলেই গমেই পোৱা সেউজীয়াখিনি গোটেই আমাৰ ধাতু হৈ আছে অ'কে আৰু হালধীয়াখিনি অধাতু হৈ আছে আৰু সেয়াই কৈছে যে যিমান তলৰ ফালে যাব সিমান বেছি বাঢ়াৰ চান্সটো বেছি ধাতুৰ কিন্তু ৰাইট চাইডে তলৰ ফালে আকৌ কমিছে সেইবোৰ আৰু বহুত ধৰণৰ কেছ আছে সেইবোৰ লাহে লাহে তোমালোকে এইবোৰ যেতিয়া হায়াৰ ক্লাছেছত যাবা তেতিয়া গম পাবা এতিয়া মই গোটেইখিনি কথা কৈ দিলে তোমালোকে কি হ'বা কনফিউজ হ'বা হয়নে নাই তো তোমালোকে ধুনীয়াকৈ কিতাপখন পঢ়া ভিডিঅ'টো চোৱা আৰু ভাবা কি হৈছে বস্তুখিনি যদি কিবা বুজি পোৱা নাই বা ভাবি এনেকুৱা লাগিছে যে মই দেখোন কনফিউজড হৈ গ'লোঁ তেতিয়া মোক সুধিবা ক'ত কমেণ্টত আনহাতেদি অধাতুবোৰ বিদ্যুৎ ঋণাত্মক ইহঁতে সাধাৰণতে ইলেক্ট্ৰন লাভ কৰি বান্ধনি গঠন কৰি এতিয়া এই ধৰ্ম কেনেদৰে পঠিত হয় তাৰ বিষয়ে শিকা যাওক অ'কে তো অধাতুবোৰ সদায় কি হয় ঋণাত্মক হয় বিদ্যুৎ ঋণাত্মক মানে ইলেক্ট্ৰন যেনেকুৱা ঋণাত্মক তেনেকুৱা আনহাতে ইহঁতে সাধাৰণতে
ইলেক্ট্ৰন লাভ কৰি বান্ধনি গঠন কৰে ওকে তো সেইটোৱে কৈছে যে ইহঁতে ইলেক্ট্ৰন লাভ কৰি এটা বান্ধনি গঠন কৰে আৰু সেয়াই কৈছে এইটো অলৰেডি লাষ্ট থাৰ্ড চেপ্টাৰত কথা ক'লে ন তোমালোকৰ থাৰ্ড চেপ্টাৰত কিছু কথা আছে হ'ব বাৰু সেইখিনি কথা তাত ক'লেও মই কৈ দিম কিছু কথা সেইটো চেপ্টাৰ যেতিয়া পঢ়াম পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা কিদৰে সলনি হয় বৰ্গ এটা তললৈ আহিলে ইলেক্ট্ৰন লাভ কৰি হ'ল এইবোৰ কথা অলৰেডি আমি ডিছকাছ কৰিলোঁ অলপ আগতেই তো মই ভাবোঁ তোমালোকে ধুনীয়াকৈ এইবোৰ কথা লিখিবা বহীখনত তোমালোকে ধুনীয়াকৈ নোট ডাউন কৰা কুৱেশ্যনটো লিখা এনচাৰখিনি লিখা এই দুটা হোমৱৰ্ক থাকিল যিহেতু আমি অলৰেডি ডিছকাছ কৰিলোঁৱে মই আৰু এবাৰ লিখি দিয়াৰ কোনো কথাই নাহে তোমালোকে ধুনীয়াকৈ যিহেতু বুজি পাইছাই আই হোপ আৰু বুজা নাই যদি আৰু এবাৰ চোৱা ভিডিঅ'টো আৰু এবাৰ পঢ়ি লোৱা কিতাপত কি বুজালোঁ সেইটো বুজিবলৈ চেষ্টা কৰা আৰু লিখি উলিওৱা সেয়াই আৰু তো এইখিনি একেবাৰে শেষ কৰিছোঁ বিদ্যুৎ ঋণাত্মকৰ ধাৰণাই দেখুৱাইছে যে অধাতুবোৰ পৰ্যাপিত তালিকাত সোঁফালে তালিকাৰ ওপৰফালে থাকে তো গম পাইছাই অধাতু কোনফালে থাকে হালধীয়াখিনি যিবোৰ আছে সেইবোৰ গোটেই অধাতু এই ধাৰণাৰ পৰাই মৌলবোৰে গঠন কৰা অক্সাইডসমূহৰ প্ৰকৃতি পূৰ্বানুমান কৰাটো সম্ভৱপৰ হৈছে কাৰণ তোমালোকে জানা যে ধাতুৰ অক্সাইডবোৰ সাধাৰণতে ক্ষাৰকীয় আৰু অধাতুৰ অক্সাইডবোৰ আম্লিক এইটো তোমালোকে জানা বুলিয়ে কৈছে আগতে ধাতুৰ যোনবোৰ অক্সাইড হ'ব তাৰমানে অক্সিজেন লগ লাগি কি হ'ব অক্সাইড হ'ব হয়নে নাই ধাতুবোৰ মানে বাওঁফালৰ যিখিনি সেউজীয়া যিখিনি মৌল আছে সেইবোৰ লগ লাগি অক্সিজেনৰ লগ লাগি অক্সাইডছ হ'ব আৰু সেইবোৰে সাধাৰণতে কি হয় ক্ষাৰকীয় তাৰমানে তোমাৰ বেছৰ কথা কৈছে তাৰমানে ক্ষাৰকীয় মানে বেছ আৰু ইংলিছত বেছ বুলি কয় আৰু অধাতুৰ ক্ষেত্ৰত সেইবোৰ কি হ'ব অক্সাইডবোৰ তাৰমানে অক্সিজেন লগ লাগি যিখিনি অক্সাইডছ হ'ব সেইবোৰক কি হ'ব আম্লিক বা এচিডিক হ'ব অ'কে তাৰমানে ৰাইট ছাইডৰখিনি এচিডিক বাওঁফালৰখিনি বেছ বা ক্ষাৰকীয় সোঁফালৰখিনি তোমাৰ আম্লিক বা এচিডিক অ'কে তো এইখিনিয়ে তোমালোকৰ চেপ্টাৰটো আই থিংক খতম কৰিলোঁ যিখিনি পঢ়াবলগীয়াখিনি খতম কৰিলোঁ পঢ়োৱাখিনি আশা কৰোঁ তোমালোকেও বুজি পাইছা মই যিখিনি বুজাব চেষ্টা কৰিছোঁ আশা কৰোঁ তোমালোকেও বুজিব চেষ্টা কৰিবা ভিডিঅ'টো চাই যদি কিবা বুজি পোৱা নাই মই বাৰে বাৰে কৈ আছোঁ কমেণ্টত সুধিবা কিতাপখন পঢ়িব লাগিব কিতাপখন নপঢ়াকৈ অকল ভিডিঅ'টো চাই একো লাভ নাই ভিডিঅ'টো চাবা দেন কিতাপখন পঢ়িবা বা কিতাপখন পঢ়ি ভিডিঅ'টো চাবা যি ইচ্ছা তোমালোকৰ সেইটো কৰিব পাৰা তাৰপিছত এটা একদম ইম্পৰ্টেণ্ট কাম যোনটো কৰিবই লাগিব বহীখন উলিয়াই ল'ব লাগিব তাত লিখিব লাগিব কি বস্তু ক'লোঁ মই কোনটো ইম্পৰ্টেণ্ট কথা কৈ গৈ আছোঁ কিবা বুজি নোপোৱা আছে নেকি তোমাৰ সেইখিনিও ছাইডত নোট ডাউন কৰি থোৱা তাৰপিছত যিখিনি বুজি পালা সেইখিনি ধুনীয়াকৈ লিখি উলিওৱা যিখিনি কাৰ্যকলাপবোৰত যিখিনি বস্তু দিয়া আছে অলৰেডি মেক্সিমাম ডিছকাছ কৰাই হ'ল কিতাপৰ বস্তুৱেই আছে মই কৈ আছোঁ বাৰে বাৰে একো বাহিৰা বস্তু নাই কাৰ্যকলাপৰ যিখিনি কথা আছে ইয়াতে তো সেই কুৱেশ্যনখিনিও ধুনীয়াকৈ লিখি উলিওৱা যিহেতু কিতাপৰেই হয় বা কৈও গ'লোঁ মই ডিছকাছো কৰিলোঁ তো আশা কৰোঁ তোমালোকে এইখিনি কৰিবা আৰু মই বিচাৰোঁ যে তোমালোকে পঢ়া শুনাবোৰ অকণমানকৈ হ'লেও কৰি থাকা মই জানো অৱস্থাটো এনেকুৱা হৈছে যে ঘৰত থাকি পঢ়াৰ যিটো টেণ্ডেঞ্চি সেইটো কমেই সেইটো মিছাকৈ লাভ নাই মই যিমানেই তোমালোকক নকওঁ কিয় তোমালোকে পঢ়া তোমালোকৰ পঢ়া শুনাটো অকণমান হ'লেও গাফিলতি আহিছে সেইটো নক'লেও বুজি পাওঁ আৰু আমিও ধৰা যিমানখিনি পাৰোঁ চেষ্টা এটা কৰি আছোঁ অনলাইন ক্লাছেছবোৰ এনেকৈ ইউটিউবত বা ভিডিঅ' দি ল'ব লগা হৈছে চেষ্টা কৰি আছোঁ চবেই আশা কৰোঁ তোমালোকেও সেইখিনি বস্তু বুজি লৈ পঢ়াৰ চেষ্টা কৰিবা পঢ়াৰ প্ৰৱণতাটো আনিবলৈ চেষ্টা কৰিবা তোমালোকেও যিখিনি বুজি নোপোৱা সুধিবা কমেণ্টত সুধিব পাৰা আৰু প্ৰশ্নখিনি আমি নেক্সট ক্লাছত ডিছকাছ কৰিম আৰু যিখিনি মই অলৰেডি কাৰ্যকলাপৰ কথা ক'লোঁ সেইখিনিতো হোমৱৰ্ক থাকিলে ধুনীয়াকৈ লিখিবা চবে স্কুলৰখিনিক কৈছোঁ মোৰ যিখিনি ষ্টুডেণ্ট আছা মই তোমালোকক কৈছোঁ মই যেতিয়া স্কুল খুলিব মই তোমালোকৰ বহীবোৰ চেক কৰিম আশা কৰোঁ তোমালোকে বস্তুবোৰ ভালকৈ লিখি উলিয়াবা অ'কে তো আজিলৈ ইমানেই চেপ্টাৰটো শেষ কৰিলোঁ প্ৰশ্নখিনি আমি নেক্সট ক্লাছত ডিছকাছ কৰিম তেতিয়াহ'লে আজিলৈ আহিছোঁ ধন্যবাদ